মই বৰ্তমান উপস্থিত আছোঁ বকৰ চিৰহিউজ লাম্পিত, যি পাহাৰীয়া লাম্পি অঞ্চল। এই লাম্পি অঞ্চলত আজি লাম্পিবাসী ৰাইজৰ এটা আনন্দৰ দিন, আনন্দৰ মুহূৰ্ত, কিয়নো স্বাধীনতাৰ পিছত এই অঞ্চলত পোনপ্ৰথমবাৰৰ বাবে স্বাস্থ্যজনিত যি প্ৰয়োজনীয়তা, এই প্ৰয়োজনীয়তা আজি পূৰ্ণ হৈছে। কাৰণ এক কথাত ক'ব লাগিব যে যিহেতু এই অঞ্চলত কোনো ধৰণৰ হস্পিটেল ফেচিলিটিছ নাই, এখন যি স্বাস্থ্যকেন্দ্ৰ আছে তাৰ বাহিৰে ইয়াত বিশেষভাৱে কোনো ধৰণৰ যিকোনো পৰিস্থিতিত, যিকোনো স্বাস্থ্যজনিত পৰিস্থিতিত ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰ বকোত যাব লাগে বা তাৰ পৰা গুৱাহাটীত লৈ যাব লাগে। কিন্তু এই ক্ষেত্ৰত যি নুমলীগড় ৰিফাইনাৰী লিমিটেড, তেওঁলোকে এক সঁহাৰি জনাল আৰু আজি তেওঁ লাম্পিবাসী ৰাইজক নুমলীগড় ৰিফাইনাৰী লিমিটেডে এখন এম্বুলেঞ্চ প্ৰদান কৰিছে। আৰু এই বিষয়ে মই জানিব ইচ্ছা কৰিম। আমাৰ লগত আছে আমাৰ যি গোৰ্খা উন্নয়ন পৰিষদৰ দাদা আছে। কি ক'ব দাদা, আজি লাম্পিবাসী ৰাইজৰ কাৰণে এটা আনন্দৰ মুহূৰ্ত, এক ঐতিহাসিক মুহূৰ্ত, এখন এম্বুলেঞ্চ তেওঁলোকে লাভ কৰিছে, এই ক্ষেত্ৰত কি ক'ব খুজিছে? আজি লাম্পিবাসী বিশেষকৈ বহুতকৈ উৎফুল্লিত হৈ আছে, কিয়নো স্বাধীনতাৰ পাছৰ পৰাই আপুনি যিষাৰ কথা কৈছে তাৰ পাছতে আচলতে এইটো ডিছপুট লেণ্ড হোৱাৰ কাৰণে আমাৰ অসম মেঘালয় একেবাৰে সীমান্ত, দাঁতিকাষৰীয়া সীমান্ত, য'ত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে, লগতে আমাৰ যথেষ্ট সংখ্যক গোৰ্খা জনগোষ্ঠীৰ ৰাইজে বসবাস কৰে। তাৰ কাৰণে আমি যেতিয়া গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ বিভিন্ন কাৰ্যসূচী যেতিয়া আমি ইয়াত আহিছিলোঁ, গোৰ্খা ছাত্ৰ সন্থাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত, তেতিয়া ইয়াৰ ৰাইজে আমাক বিচাৰিছিলে যে আমাৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত তেওঁলোকে যিহেতু আচলতে এটা এম্বুলেঞ্চ নথকাৰ কাৰণে ইয়াৰ আচলতে বিভিন্ন সময়ছোৱাত যেতিয়া বেমাৰ হয়, বিভিন্ন প্ৰেগনেঞ্চিৰ সময়ত তেওঁলোকে বিভিন্ন হাবাথুৰি খাই ঘূৰি ফুৰে আৰু আচলতে চৰকাৰীভাৱে এক্সিডেণ্ট হৈছে বা বিভিন্ন ধৰণৰ আৰু বেমাৰ আজাৰ হ'লে তেওঁলোকে সময়মতে এম্বুলেঞ্চৰ সেৱা ব্যৱস্থাটো নাছিলে। তাৰ কাৰণে তেওঁলোকে আমাক আবেদন জনাই আছিলে। তাৰপাছত আমি বিশেষভাৱে ক'ব লাগিব, ধন্যবাদ দিব লাগিব নুমলীগড় ৰিফাইনেৰী যি CSR ফাণ্ডৰ যোগেদি আমি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল আৰু লগতে আমাৰ স্থানীয় যি আমি পাৰিষদ আছে অৰ্জুন চেত্ৰী ডাঙৰীয়াৰ লগত আমি যোগাযোগ কৰিলোঁ আৰু ৰাইজে যিহেতু বিচাৰিছিলে আৰু গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে সম্পূৰ্ণ সহযোগিতাত আৰু তেওঁলোকৰ তত্ত্বাৱধানত NRA ৰিফাইনেৰী CSR ফাণ্ডৰ বিশেষকৈ আমি ধন্যবাদ দিব লাগিব। আমাৰ গোৰ্খা জনগোষ্ঠীৰ অন্যতম এজন যিহেতু নুমলীগড় ৰিফাইনেৰীত কৰ্মৰত আছে ইণ্ডিপেণ্ডেণ্ট ডাইৰেক্টৰ সুদীপ প্ৰধান ডাঙৰীয়াৰ লগত আমি যোগাযোগ কৰিলোঁ আৰু তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আজি অতদিনৰ যি এটা আমাৰ সমস্যা, যি আমাৰ বিশেষকৈ PSC ক্ষেত্ৰত বা বেমাৰ আজাৰ ক্ষেত্ৰত যিখিনি সমস্যা হৈ আছিলে, এই সমস্যাটো অন্ত পৰিছে বুলি ভাবিছোঁ। আৰু আজি এই বিশেষকৈ আমি আহিছিলোঁ যি এম্বুলেঞ্চৰ যি ভাল এটা এম্বুলেঞ্চ, এটা এম্বুলেঞ্চ বুলি ক'লে সৰু সুৰা এম্বুলেঞ্চ নহয়, ভাল এটা এম্বুলেঞ্চ যিহেতু দিয়া হৈছে আৰু এই এম্বুলেঞ্চৰ যিখিনি আমাৰ ৰাইজৰ সুবিধাৰ্থে আজি মুকলি কৰাৰ যি এটা অনুষ্ঠান আছিলে, অনুষ্ঠানত আমি উপবিষ্ট হৈছোঁ আৰু ইয়াত ৰাইজে যি ধৰণে সঁহাৰি জনাইছে খুব ভাল পাইছে, তাৰ কাৰণে আমি নিজেও খুব উৎফুল্লিত হৈ আছোঁ। চাওক, এটা কথা ক'ব লাগিব যে ইতিমধ্যে যি NRL নুমলীগড় ৰিফাইনাৰী লিমিটেড, তেওঁলোকৰ যি ইণ্ডিপেণ্ডেণ্ট ডিৰেক্টৰ তেওঁ আহি উপস্থিত হৈছে। তেখেতৰ পৰা আমি এই বিষয়ে জানিম যে অঞ্চলটোত ইতিমধ্যে মোৰ কেমেৰা পাৰ্চনে দেখুৱাব বিচাৰিছোঁ যে ইতিমধ্যে স্থানীয় ৰাইজ যথেষ্টভাৱে আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ দেখিবলৈ পাইছে তেওঁলোক যথেষ্ট উৎফুল্লিত। এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে আজি লাম্পিবাসী ৰাইজ কেনেধৰণে উৎফুল্লিত হৈ আছে, এই ক্ষেত্ৰত আমি স্থানীয় ৰাইজৰ পৰা জানিব বিচাৰিম। কি ক'ব দাদা? আজি সঁচাই ক'বলৈ আমি লাম্পিবাসী অংশল যিখিনি আমাৰ ৰাইজৰ আছে একদম নথৈ আনন্দিত, বিশেষ আনন্দিত। কাৰণ আমাৰ লাম্পি যেতিয়া এটা বেকৱাৰ্ড ঠাই, এই ঠাইত যাতে আমি আজি এম্বুলেঞ্চ পাবলৈ আমি সক্ষম হৈছোঁ। যিহেতু আমাৰ দুৰ্যোগ পাহাৰীয়া অঞ্চল, আমি যাতে বকলৈ লৈ যাবলৈ কাৰণে বহুত অসুবিধা আছিল। নাই বুলি আমাৰ 30 কিলোমিটাৰ বকলৈ যে আমাৰ স্বাস্থ্যকেন্দ্ৰলৈ যাব লাগিলে আমাৰ 30 কিলোমিটাৰ। কাৰণ আমি এটা গাড়ী যদি ভাড়া কৰি লৈ যাওঁ, আমাৰ নাই বুলি 3000-4000 টকা গুচি যায়। আজি আমাক GDC কাউন্সিলৰ পৰা নুমলীগড় ৰিফাইনেৰী যিটো ডাইৰেক্টৰ আহিলে ছাৰ, তেখেতৰ পৰা যিটো আমি এম্বুলেঞ্চ পাবলৈ সক্ষম হৈছোঁ, লাম্পি ৰাইজ নথৈ আনন্দিত হৈছোঁ। লাম্পি ৰাইজ বুলি ক'বলৈ এই অঞ্চলটোত কিমানখন গাঁও সামৰি আছে? এই অঞ্চলত আমাৰ নাই বুলিও 14খন গাঁও আছোঁ আমি ইয়াত। আমি গোৰ্খা সম্প্ৰদায়ৰ লাগিলে খাচী সম্প্ৰদায়ৰ যিকোনো আমি চব সম্প্ৰদায়ৰ মানে, কাৰণ যাৰ যদি দুখ হৈ যায়, বেমাৰ হৈ যায়, আমি অকল গোৰ্খা সম্প্ৰদায় বুলি নলওঁ, আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই এই এম্বুলেঞ্চখন আমি ব্যৱহাৰ কৰি লৈ যাওঁ। চবৰ কাৰণে আমি অধিকাৰ উন্নয়ন পৰিস্থিতি কেনেকুৱা? ৰাস্তা ঘাটৰ পৰি এতিয়া লাম্পিখন বিশেষকৈ ক'বলৈ গ'লে অলপমান উন্নত হয়, কিন্তু যিহেতু ৰাস্তা হৈ আছে আৰু হওক, লাম্পিখনৰ উন্নতি হওক। অসম চৰকাৰে ইয়াৰ লাম্পিখনক
যদি চকু মেলি চাই আমাৰ যিহেতু লাম্পি এটা আঞ্চলিক প্ৰাকৃতিক এটা ৰাণী হয় এই ৰাণীৰ ঠাই এই যাতে অসম চৰকাৰ যাতে নেওচি গুচি নাযায় মেঘালয় যাতে বেলেগৰ মানে হাতত নিদিয়ে আমি যাতে গোৰ্খা ইয়াত বসবাস কৰি আহিছোঁ অসমৰ হয় বুলি যদি এই যদি লাষ্টৰ পৰ্যায়ত যদি কিবাকৈ যদি এৰি দিয়ে আমাৰ দুখিত হৈ যাম কাৰণ ৰাজধানীৰ পৰা অসমৰ ৰাজধানীৰ পৰা বা ৰাজধানীৰ যিখন জিলা সেই জিলাতে লাম্পি এক প্ৰাকৃতিক সৌন্দৰ্যময় স্থান অৱস্থিত কিন্তু আজিলৈকে উন্নয়নৰ ক্ষেত্ৰত কিছু হেমাহি চাইছে নেকি চৰকাৰ যিমানসমূহ চৰকাৰ হয় হয় এইটো চৰকাৰে যিহেতু আমাক যিখিনি দিব লগা আছিলে আমাক চৰকাৰে দিয়ে ৰাস্তা ঘাট দিলে বিজুলী বাতি দিলে মেডিকেল দিছে নিদিয়া নহয় কিন্তু এটা দুখৰ কথা যিটো আমাৰ বৰ্ডাৰ এটা সমস্যা আছে বৰ্ডাৰ সমস্যা কিন্তু আজিলৈকে আমি জৰ্জৰিত আছোঁ আজি সীমাৰ সমস্যাটো যে সমাধান নোহোৱাৰ কাৰণে লাম্পি ৰাইজ কিন্তু হতাশাত হৈ আছে অহাকালি হয়তো এইটো মেঘালয় হ'ব ইয়া অসম হ'ব তাৰ কাৰণে লাম্পি ৰাইজটো মানে হতাশাত মানে ভুগি আছে এইটো ক্লিয়াৰ যদি কৰি দিয়ে অসম চৰকাৰে তাৰমানে লাম্পি ৰাইজ নথৈ আনন্দিত হৈ যায় ইয়াৰ বিষয়লৈ হয় এটা কথা ক'ব লাগিব যে ইতিমধ্যে লাম্পিবাসী ৰাইজ আজিৰ দিনটোৰ বাবে যথেষ্ট উৎফুল্লিত হৈছে আৰু এক ঐতিহাসিকখন যে তেওঁলোকে আজি তেওঁলোকৰ যিকোনো চিকিৎসা সম্বন্ধিত কাৰণত যদি বকলৈকে বা ইমাৰ্জেঞ্চি চিটুৱেশ্যনত তেওঁলোকে বকলৈকে যাব লগা হয় তেওঁলোকৰ হাতত এখন এম্বুলেঞ্চ আছে আৰু এই এম্বুলেঞ্চখনৰ দ্বাৰা এই অঞ্চলটোৰ ৰাইজ যথেষ্ট সহায় লাভ কৰিব বকৰ লাম্পিৰ পৰা কুলেন্দু কলিতাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা